Assalamu alaikum students আজি আমি পঢ়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 4 দ্বিঘাত সমীকরণ তো অনুহলনি আমি পঢ়িম 4.1 তো স্টুডেন্টস একর যেবিলাক অংক আছে এইবিলাক অংক আমি কৰিছো ইতিমধ্যে তোমালোকৰ দৰকাৰ পৰিলে এইটো ভিডিওত লিংক দিয়া থাকিব তোমালোকে চাই লবা তাম 2 নম্বৰ কি চাম 2 নম্বৰ অংক বিলাক চাম তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আর হিত প্ৰদৰ্শন কৰা আৰু 1 নম্বৰৰ পৰা পঢ়িম কি কৈছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি কিমান 528 বর্গ মিটার কালিটো কিমান দিয়া আছিল আয়তাকাৰ মাটি টুকুৰাৰ কালি আছিল ইমান মাটি টুকুৰাৰ দিক ইয়াৰ পথালি মানে প্ৰস্থ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি দুগুণতকৈ 1 মিটাৰ বেছি কোন দিক প্ৰস্থতকৈ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে তো আমি মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াম সাব স্টুডেন্টস তো স্টুডেন্টস আমাক কি কৈছে পথালিতকৈ 2 মিটাৰ বেছি হলে কি আমি কি ধৰি লম স্টুডেন্টস আমি ধৰি লম কি ধৰা হল প্ৰস্থ কিমান প্রস্থ মানে পথালি x মিটার তেনৰ দিক কিমান হ'ব সবাই স্টুডেন্টস দিক হ'ব ইয়াৰ দুগুণতকৈ 1 বেছি দুগুণ মানে কি গুণ হ'ব পূৰণ হ'ব দুগুণতকৈ 1 বেছি মানে 1 টু কি হ'ব প্লাস বেছি হলে কি প্লাস তেনলে কি হ'ব দিকটো আমাৰ হ'ব 2x + 1 এটি হ'ব আমাৰ কি দিক তাৰ পিছত কি কৈছে মাটিৰ টুকুৰাৰ কালি আমি কি জানো আয়তাকাৰ কালি আমি কি জানো আমি জানো যে স্টুডেন্টস তো স্টুডেন্টস আমি কি জানো যে আয়তাকাৰৰ কালি কি জানো আয়তৰ আমি কালি কি জানো আয়তৰ কালি আমি জানো কি দিক ইনটু প্রস্থ তো আমাক কি কালি কিমান দিয়া আছে স্টুডেন্ট দিয়া আছে কিমান 528 এটো আমাক কালি দিয়া আছে দিক আমি কিমান জানো 2 * x + 1 এটো আমি জানো 2x + 1 ইনটু আমি কিমান জানো প্রস্থ আমি কিমান ধৰিছো x মিটাৰ তেনহলে এটো কি হ'ব x তো স্টুডেন্টস এটো আমি কি কৰিব পাৰো 528 = এই x এর দুটা পূরণ করিবা 2x এর লগত x পূরণ করলে কিমান হ'ব 2x² প্লাস এটো কি x আর 1 পূরণ করলে কিমান হ'ব x তেনহলে এটো আমি কি কৰিম এটো আমি হফালে লৈ যাম তেনহলে হফালে ললে কি হ'ব 2x² প্লাস x এটো প্লাস আছে হফালে গলে কি হ'ব মাইনাস 528 এফালে কি থাকিব বা ফালে আমাৰ কিমান থাকিব 0 তো স্টুডেন্টস এটো আমি কি হৈছে এটা আমাৰ দ্বিঘাত সমীকৰণ হৈছে ax² প্লাস bx প্লাস c 0 এটো আহিত বনাব কৈছে আমাক কোশ্চনত কি কৈছে চাবা তো স্টুডেন্টস আমাক কি কৈছে তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আর হিত প্ৰদৰ্শন কৰা তেনহলে আমি দ্বিঘাত সমীকৰণৰ আর হিত প্ৰদৰ্শন কৰিম তো স্টুডেন্টস এটো আমাৰ দ্বিঘাত সমীকৰণ আর হি হয় এটো আমি প্ৰদৰ্শন কৰিছো এটো আমাৰ आंसर হবে স্টুডেন্টস এতিয়া আমি কি 2 নম্বৰটো চাম তো স্টুডেন্টস 2 এর এটো আছে 2 নম্বৰ কি কৈছে চাবা দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ গুণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ক্ৰমিক যোগাত্মক মানে যোগাত্মক মানে প্লাস ক্ৰমিক মানে সিরিয়াল এটাৰ পিছত আনটো তেনহলে আমি কি ধৰিম এটা ধৰিম x আৰু আনটো কি ধৰিম x + 1 তেনহলে কি ক্ৰমিক সংখ্যা আমি কি জানো 1 ধৰিলে কি হেতু তাৰ পিছত কি হ'ব 2 2 পিছত 3 এনেকৈ ক্ৰমিক সংখ্যা অখণ্ড সংখ্যা গৈয়ে থাকিব তো স্টুডেন্টস আমি কি ধৰিম এটা সংখ্যা x আৰু কি আনটো সংখ্যা কিমান কি x + 1 কাৰণ কি এটো ক্ৰমিক সংখ্যা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা কি যাবা সাব স্টুডেন্টস এটো কি 1 2 3 4 ডট এই সংখ্যাবিলাক কি ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক মানে প্লাসৰ হ'ব ধনাত্মক সংখ্যা তেনহলে কি কৈছে স্টুডেন্টস চাবা কোশ্চন কৈছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ গুণফল কিমান 306 তেনহলে আমি কি গুণফল লিখিম তো স্টুডেন্টস কি কৈছে গুণফল আৰু পূৰণফলে কি হয় এই দুটাৰ কি পূৰণফল আমি কিমান লিখি পাৰো এটা আছিল এটা সংখ্যা ৰন্ত সংখ্যা কিমান আছে x + 1 আকৌ গুণফলটো কিমান দুটা ক্ৰমিক সংখ্যাৰ গুণফল কিমান দি আছে বা পূৰণফল কিমান দি আছে 306 এটা পূৰণ কৰি দিয়া x আৰু x পূৰণ কৰিলে x² প্লাস x আৰু 1 পূৰণ কৰিলে কিমান হ'ব x এটো আমি পাইছো এটো আমি আকৌ এনেকৈ লিখি পাৰো x² প্লাস x এটো কি হফল আছে বা ফালে কি হ'ব -306 এফালে কি থাকিব 0 তেনহলে স্টুডেন্টস এটো আমি কি পাইছো দ্বিঘাত সমীকৰণৰ নিচিনা পাইছো দ্বিঘাত সমীকৰণৰ আর হিত আছিল কি ax² প্লাস bx প্লাস c এটো আর হিত পাইছো এটো আমাৰ কি হয় आंसर এটো আমাক বনাব কৈছে স্টুডেন্টস এতিয়া আমি কি পঢ়িম 2 আৰু 3 নম্বৰটো পঢ়িম তো স্টুডেন্টস এতিয়া আমি পঢ়িম 2 নম্বৰ 3 নম্বৰ কি কৈছে চাবা ৰামৰ মাক তেওতকৈ 26 বছৰ ডাঙৰ তেনহলে কি ৰামৰ যেটো বয়স আছে তাতকৈ কিমান বছৰ ডাঙৰ 26 বছৰ 26 তেওলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হবগৈ কিমান 360
ৰামৰ বৰ্তমান বয়স আৰু আমি উলিয়াব লাগে তেনেহলে চাবা স্টুডেন্টস আমি এটো ধৰি লম ৰামৰ বয়স x তো স্টুডেন্টস আমি কি ধৰি লৈছো কি ৰামৰ বয়স x তেনেহলে ৰামৰ মাকৰ বয়স কিমান হ'ব x + 26 কাৰণ ই ডাঙৰ হয় তো স্টুডেন্টস আমি কি ধৰিছি ৰামৰ মাকৰ বয়স কিমান হ'ব x + 26 তাৰ পিছত কি হৈছে 3 বছৰ পিছত কি হ'ব চাবা স্টুডেন্টস 3 বছৰ পিছত ইয়াৰ লগত যোগ হ'ব কাৰণ তুমি ধৰিলো আজি তোমাৰ বৰ্তমান বয়স 10 বছৰ 3 বছৰ পিছত কি হ'ব 13 বছৰ আৰু তোমাৰ মাকৰ বয়স ধৰিলো 26 তেনেহলে ইয়াৰ বয়স কিমান হ'ব 29 বছৰ আমি দুটা লগত কি হ'ব প্লাস হ'ব তেনে আমি এটো কি লিখি পৰো ৰামৰ তো স্টুডেন্টস আমি কি লিখি পৰো ৰামৰ বয়স কিমান হ'ব x + 3 কাৰণ 3 বছৰ পিছত আৰু মাকৰ বয়স কিমান হ'ব চাবা ৰামৰ মাকৰ বয়স হ'ব কি মাকৰ বয়স আছিল x + 26 আকৌ 3 বছৰ পিছত কি হ'ব প্লাস হ'ব তেনেহলে কি হ'ব x + 29 তাৰপিছত কি কৈছে চাবা স্টুডেন্টস তাৰপিছত কি কৈছে তেওলোকৰ বয়সৰ গুণফল মানে পূৰণ কৰিম গুণফল আজিৰ পৰা কি 3 বছৰ পিছত কিমান হ'ব 360 এটো হ'ব তো এতিয়া আমি গুণফল কৰিম তো স্টুডেন্টস এতিয়া আমি কি কৰিম প্ৰশ্নমতে ৰামৰ যেটো বয়স আছে তাৰ মাকৰ যেটো বয়স এতিয়া আমি গুণ কৰি কিমান হয় 360 তেনেহলে কি হ'ব x + 3 into x plus 29 এটো আছিল কি বয়স 3 বছৰ পিছত ইজ ইকুয়াল টু আমি কিমান পাও 360 এতিয়া পূৰণ কৰি দিয়া স্টুডেন্টস এই x ৰে দুটো পূৰণ কৰিবা 3 ৰে টু পূৰণ কৰিবা কি হ'ব চাবা x আৰু x পূৰণ কৰিলে x² plus x আৰু 29 পূৰণ কৰিলে 29x plus 3 আৰু x পূৰণ কৰিলে কিমান হ'ব 3x plus এটো 3 লগত এটো পূৰণ কৰিলে কিমান হ'ব 3 নং 27 হাতে থাকে 2 3 2 গুণ 6 2 কিমান হ'ব 8 is equal to কিমান আছে 360 তেনেহলে এটি আমি কি কৰো এইটো আৰু এটো যোগ কৰি দিয়া x² plus এটো যোগ কৰিলে কিমান হ'ব 32x plus 87 তুমি 360 এটো হফালে আছে বাফালে লৈ হাফ কি হ'ব -360 is equal to হফালে কিমান থাকিব 0 কাৰণ এইটো আমি কি কৰিম কাৰণ আমাক দ্বিঘাত সমীকৰণ ওলাব লাগে তেনেহলে x² plus 32x এটো মাইনাস কৰিলে কি হ'ব 0 পৰা আমি 7 মাইনাস কৰিব নোৱাৰো সেই কাৰণে কি কৰিম ইয়াৰ পৰা এটা দাৰ লম 1 দাৰ লম 10 ৰ পৰা 7 মাইনাস কৰিলে কিমান হ'ব 3 আকৌ ইয়াত কিমান থাকিল 5 5 ৰ পৰা 8 মাইনাস কৰিব নোৱাৰো তেনেহলে ইয়াৰ পৰা দাৰ লম কিমান হ'ব 15 15 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 7 ইয়াত কিমান থাকে 2 ডাঙৰটোৰ সন্মুখত কি আছে মাইনাস মাইনাস ইজ ইকুয়াল টু 0 এটো আমাক দ্বিঘাত সমীকৰণ এটো আৰহিত বনাব লাগে এটো আনসাৰ আছিল স্টুডেন্টস এতিয়া আমি কি কৰিম 4 নম্বৰটো চাম চাবা স্টুডেন্টস তো স্টুডেন্টস এতিয়া আমি কি চাম 2 আৰু 4 নম্বৰটো চাম কি কৈছে চাবা এখন ৰেলগাড়ীয়ে 480 কিলোমিটার পথ এটা সমান দ্রুতিত ভ্রমণ করে যদি এই দ্রুতি প্রতি ঘন্টাত 8 কিলোমিটার কম গলেহেতেন 8 কিলোমিটার কম মানে মাইনাস হব তেন্তে একে সমান দ্রুত আগরিবলৈ 3 ঘন্টা বেশি ললেহেতেন আমি রেলগাড়ীখনৰ দ্রুতি উলিয়াব লাগে তেনেহলে স্টুডেন্টস আমি সময়ের ফর্মুলাটো কি জানো দ্রুতি ইজ ইকুয়াল টু দূরত্ব বাই সময় তারপরে আমি কি এই অঙ্কৰ কি সলিউশন হলাম তো সবাই স্টুডেন্টস আমি কি ধরিলাম তো স্টুডেন্টস আমি কি ধৰি লৈছো কি ধৰা হল ৰেলগাড়ীৰ দূৰত্ব কিমান x কিলোমিটাৰ পাৰ আৱাৰ কি মানে আমি কিমান জানো কিলোমিটাৰ ইস্টা আৱাৰ জানো স্টুডেন্টস চাবা তো স্টুডেন্টস আমি কি মুঠ দূৰত্ব কিমান জানো 480 কিলোমিটাৰ পার ঘন্টা এটো আমি কি দূৰত্ব জানো তো আমি তে কি লিখিম চাবা স্টুডেন্টস তো স্টুডেন্টস কি কৈছে এতিকে যদি দ্রুতি প্রতি ঘন্টাত 8 কিলোমিটার কম হলহেতেন তে দ্রুতি আমি কি ধৰিছো x তেনেহলে কম হলহেতেন মানে কি হ'ব মাইনাস x ৰ পৰা কি হ'ব 8 টু কি হ'ব মাইনাস তো স্টুডেন্টস আমি কি জানো আমি জানো যে কি দ্রুতি ইজ ইকুয়াল টু দূরত্ব বাই সময় তো সময় ইজ ইকুয়াল টু আমি কি লিখি পাৰো সময় ইজ ইকুয়াল টু আমি কি লিখি পাৰো দূৰত্ব ডিভাইড বাই দ্রুতি তো দ্রুতি এটো আছিল কি দ্রুতি তো সাবাই স্টুডেন্টস আমি কি সময় দূৰত্ব কিমান ধৰিছো এটো তাৰপিছত কি দ্রুতি এটো হয় আৰু দূৰত্ব আমি কিমান জানো এটো তেনেহলে সময় ইজ ইকুয়াল টু কি লিখি পাৰো 480 ডিভাইড বাই x তাৰপিছত কি হ'ব যেতিয়া 8 কিলোমিটাৰ কম গলে হেতেন তেতিয়া আমি এটো কি লিখি পাৰো সময় ইজ ইকুয়াল টু কি হ'ব এটো আমি লিখি পাৰো 480 ডিভাইড বাই x কিলোমিটাৰ x - 8 কিলোমিটাৰ তেতিয়া আমি কি লিখি পাৰো স্টুডেন্ট চাবা
তাৰপিছত কি কৈছে কম গলেহেঁতেন 8 কিলোমিটাৰ কম হলেহেঁতেন তেন্তে একেই সমান এই দুটা কি একেই কিন্তু সমান আগবাঢ়িবলৈ কি 3 ঘন্টা বেছি ললেহেঁতেন তো চাবা স্টুডেন্টস তো স্টুডেন্টস আমি কি লিখিছো এতে কি একেই সমান এই দুটা কি সমান ধৰিম তাৰপিছত কি দ্ৰুত আগবাঢ়িবলৈ 3 ঘন্টা বেছি লাগে 3 ঘন্টা কি লাগে বেছি তেনেহলে আমি কি লিখিব পাৰো স্টুডেন্টস আমি এটা লিখিব পাৰো 480 ডিভাইড বাই x minus 8 is equal to ইয়াৰ লগত কি হ'ব 3 ঘন্টা বেছি লাগে এটো সমান ধৰিম তো 480 ডিভাইড বাই x প্লাস কিমান 3 ঘন্টা বেছি লাগলে হেতেন তো এইটো এতিয়া আমি ক্যালকুলেশন কৰি দিম সবাই স্টুডেন্টস তো স্টুডেন্টস এইটো কি ইকুয়াল হফালে আছে আমি বাফালে লৈ আহিম 480 ডিভাইড বাই x minus 8 মাইনাস কিমান 480 ডিভাইড বাই x is equal to হফালে কিমান থাকিব আমাৰ 3 থাকিব স্টুডেন্টস চাবা তো স্টুডেন্টস x minus 8 আৰু x ৰ লসাগু ললে কি হ'ব তোমাৰ চাবা তো x minus 8 ৰ লসাগু ললে কি হ'ব x minus 8 ইনটু কিমান হ'ব x তেনেহলে ইয়াৰ লগত আমি কি লিখি পাৰো 480 তো স্টুডেন্টস এই হৰৰে তুমি লসাগু ভাগ দিলে এইটো আৰু এইটো কেনসেল যাব কিমান থাকিব x টি যেটো থাকিব ভাগ ফল এটো লবৰ লগত কি হয় পূৰ্ণ হয় তাৰপিছত এটো গল এতিয়া আমি কি লিখিম 480 x আৰু x কেনসেল যাব কিমান থাকিব x minus 8 is equal to 3 তো স্টুডেন্টস এটো কি ইয়াৰ লগত কি ভাগ হিচাপত আছে হফালে গলে কি হ'ব হফালে গলে পূৰ্ণ হৈ যাব 480x minus এটোতে পূৰণ দিয়া তো 480x কি মাইনাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব প্লাস 8 আৰু 0 পূৰণ কৰিলে 0 তাৰপিছত 8 আৰু 8 পূৰণ কৰিলে 64 হয় তনালে 4 আৰু কি হাতত কিমান থাকে 6 তনালে 4 আৰু 8 পূৰণ কৰিলে 32 আৰু হাতত কিমান থাকে 6 তনালে কি হ'ব 38 হ'ব ইজ ইকুয়াল টু এটো কি ইয়াৰ লগত ভাগ হিচাপত হফালে গলে কি হ'ব পূৰণ 3 ইনটু x minus 8 ইনটু x এটা আমি লিখি পাৰো স্টুডেন্টস তো স্টুডেন্টস এইটো আমি পাইছিলো তেনেহলে কি 480x প্লাস or 480x minus or তেনেহলে এটো কি ক্যান্সেল কৰি পাৰো তেনেহলে এফালে কি থাকে 3840 is equal to তুমি কি এটো x এর পূরণ কৰি দিয়া তো 3 ইনটু পূরণ কৰিলে কি x আৰু x পূরণ কৰিলে x স্কয়ার minus 8x আৰু x 8 আৰু x পূরণ কৰিলে কি হ'ব 8x তাৰপিছত আমি কি লিখি পাৰো minus 3840 is equal to এতিয়া 3 ৰে পূৰণ কৰি দিয়া 3 আৰু x স্কয়ার পূৰণ কৰিলে কি হ'ব 3x স্কয়ার minus 8 আৰু 3 পূৰণ কৰিলে কি হ'ব 24x তেনেহলে এতিয়া আমি কি কৰি পাৰো এটো তুমি বাও ফালে আছে হফালে লৈ যোৱা তেনেহলে কি লিখিব 3x স্কয়ার minus 24x এটা আমি এনেকৈ লিখি পাৰো is equal to এটো এনেকৈ লিখি পাৰো সবাই 3840 এটা আমি এনেকৈ লিখি পাৰো তাহলে এটো আমি হফালে লৈ বাও ফালে লৈ আহিম 3x স্কয়ার minus 24x কি হ'ব প্লাস 3840 is equal to 0 কারণ হফালে আমাৰ একো নাই মানে 0 আছে তাহলে ইয়াৰ পৰা আমি কি কমন লব পাৰো স্টুডেন্টস 3 কমন লব পাৰো 3 তো ইয়াত 3 কমন লৈছো তেনেহলে কি থাকিব x স্কয়ার ইয়াতে আমি কি 8 কমন লম 3 কমন ললে কি থাকিব 8 মাইনাস তো স্টুডেন্টস 3840 পৰা কমন ললে আমাৰ ইয়াত কিমান থাকিব ইয়াত থাকিব 1280 is equal to 0 এটো থাকে 1280 এটো থাকে তো স্টুডেন্টস এটো 3 আমাৰ ইয়াৰ লগত কি হিচাপত আছে পূৰণ হফালে গলে ভাগ হ'ব তেনেহলে x স্কয়ার minus 8x minus 1280 is equal to কি 0 হ'ব কাম 3 দিয়ে এটো ভাগ 0 ভাগ দিলে কি হ'ব 0 তেনেহলে এটো আমি পাইছো কি দ্বিঘাত সমীকৰণ এলকে কৰিব লগা আছে স্টুডেন্টস থ্যাংক ইউ স্টুডেন্টস